আজি বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ মাজুলীত উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গড়মূৰত মহিলা উদ্যমিতা আঁচনিৰ অনুদান বিতৰণ মুখ্যমন্ত্ৰীগৰাকীৰ, মাজুলী সমষ্টিৰ কেইবা সহস্ৰ মহিলাক অনুদান বিতৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাজুলী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ শুভ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। দুপৰীয়া ধূনাগুৰিৰ লোহিত দলঙৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পাছতেই যোৰহাট মাজুলী দলঙৰ অৱশিষ্ট কাম আৰম্ভণি অনুষ্ঠানতো উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকী। বিয়লিৰ ভাগত মৰাণৰ ELF সম্পন্ন ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতি পৰ্বৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰ্তমান মহিলা উদ্যমিতা বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি পোনে পোনে লৈ গৈছো সেই অনুষ্ঠানৰ মাজলৈ। আমি যোৰহাট মাজুলী দলঙৰ কামো যাতে আৰম্ভ কৰিব পাৰো, সেইকাৰণে মই অলপ পিছুৱাই আছিলো, কিন্তু আজিৰ পৰা নতুনকৈ দলঙৰ নিৰ্মাণৰ কামো আজিৰ পৰা আৰম্ভ হ'ব। আমাৰ দুটা ভাল খবৰ, উদ্যমিতাৰ টকাও পাম আজি, আৰু লগতে আজিৰে পৰা আমাৰ মাজুলী আৰু যোৰহাটৰ মাজৰ দলঙৰ কামৰো শুভ আৰম্ভণি হ'ব। আমাৰ আজিৰ সভাত উপস্থিত ভাৰত চৰকাৰৰ মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, মাজুলী সমষ্টিৰ সন্মানীয় বিধায়ক আৰু আজিৰ গোটেই সভাখন যিজন ব্যক্তি আয়োজন কৰিছে শ্ৰী ভুৱন গাম ডাঙৰীয়া, ঢকুৱাখানা সমষ্টিৰ সন্মানীয় বিধায়ক নৱ দলে ডাঙৰীয়া,